লাগিবই লাগিবই ৰোধ কৰিব লাগিবই 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 নিয়ন্ত্ৰণ পৰিষদ হাই 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 নিয়ন্ত্ৰণ পৰিষদ হাই 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 হুঁচিয়াৰ 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 লাগিবই লাগিবই নিয়ন্ত্ৰণ কৰিব লাগিবই 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 বিজ্ঞানসন্মতভাৱে চলি থকা কয়লা ডিপোসমূহ বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বিজ্ঞানসন্মতভাৱে চলি থকা কয়লা ডিপোসমূহৰ বিৰুদ্ধে তদন্ত কৰিব লাগিবই 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 সংগ্ৰাম চলিছে চলিছে চলিবই জুই জ্বলিছে জ্বলিছে জ্বলিবই লং লিভ লং লিভ লং লিভ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ হুঁচিয়াৰ 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 আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি আমি লিডু ৰেলৱে ৰংগমঞ্চত আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমি 3 ঘণ্টীয়া অৱস্থান কাৰ্যসূচীৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু আৰু মাৰ্ঘেৰিটাৰ যে বিভিন্ন অঞ্চলত কাঠফুলাৰ দৰে যে গঢ় লৈ উঠিছে অবৈধ কয়লা ডিপোসমূহ, এই কয়লা ডিপোসমূহে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ যি নীতি নিয়ম আছে এই নীতি নিয়মসমূহ তেখেতসকলে একেবাৰে অৱমাননা কৰিছে আৰু অৱমাননা কৰি তেখেতসকলৰ ডিপোসমূহ চলাই আছে। গতিকে আমি মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক তথা অসম চৰকাৰক আমি দাবী জনাইছোঁ যে এই ডিপোসমূহক তেখেতসকলে এক উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিবিলাক বৈধ ডিপো আছে বা বৈধ কুকল ভাটা আছে এই ভাটাসমূহে যাতে তেখেতসকলৰ যি নীতি নিয়ম আছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ যি নীতি নিয়ম আছে বা এটা উদ্যোগ প্ৰতিষ্ঠানৰ যি গাইডলাইন আছে এই গাইডলাইনসমূহ তেখেতসকলে মানি লৈ তেখেতসকলে উদ্যোগ প্ৰতিষ্ঠানসমূহ চলাব লাগে বুলি আমি আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি জনাব বিচাৰিছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ যে পৰিত্যক্ত অৱস্থাত থকা টিকক ৱেষ্ট মাইনিং আৰু আমাৰ যি তিৰাপ মাইনিং এই মাইনিংসমূহ কিন্তু আজি তাৰিখলৈকে খোলাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়। বিভিন্ন সময়ত বিভিন্ন প্ৰলোভন দেখুওৱা হৈছে, কিন্তু আজিলৈকে কিন্তু এই মাইনিংসমূহ খোলাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাটো এক ৰহস্যজনক বুলি আমি ভাবোঁ। গতিকে এই মাইনিং কোম্পানীসমূহ অতি সোনকালে খুলিব লাগে আৰু মাৰ্ঘেৰিটাৰ এই চোৰাং যি কাৰবাৰ চলি আছে এই কয়লাৰ যি কাৰবাৰ চলি আছে এইসমূহ কিন্তু বন্ধ হ'ব লাগে। যদি চোৰাং কয়লা বন্ধ নহয় আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? আমি বিভিন্ন সময়ত আমি কাৰ্যসূচীটো গ্ৰহণ কৰি আহিছোঁ। আমি স্মাৰক পত্ৰও প্ৰদান কৰি আহিছোঁ। মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক হওক বা অসম চৰকাৰক আমি এই দাবী উত্থাপন কৰি আহিছোঁ। আৰু এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে আমি আজি যি কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচীৰ যোগেদি আমি এটা কথাই ক'ব বিচাৰিছোঁ, যদি এই কাৰবাৰসমূহ যদি বন্ধ নহয়, এই অবৈধ যিবিলাক ডিপোসমূহ আছে এই ডিপোসমূহৰ বিষয়ে যদি মাৰ্ঘেৰিটা মহকুমা প্ৰশাসন হওক বা অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি কিন্তু অনাগত দিনত আমি কঠোৰ কাৰ্যসূচী ল'বলৈ কিন্তু আমি বাধ্য হ'ম। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিখনে আজি লিডু ৰেলৱে ৰংগমঞ্চত 3 ঘণ্টীয়া অৱস্থানসমূহত কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিভিন্ন সময়ত আঞ্চলিক সমিতিখনে মহকুমা প্ৰশাসনক কিংবা অসম চৰকাৰক স্মাৰকপত্ৰ দি আহিছে যদিও যিবিলাক মানে সমস্যা গঢ় লৈ উঠিছে আচলতে কিছুমান কয়লা ডিপো অবিজ্ঞানসন্মতভাৱে চলি আহিছে আৰু এই যি নীতি নিয়ম উলংঘা কৰিছে আচলতে এই নীতি নিয়ম উলংঘা কৰাৰ কাৰণে কিন্তু আজি পৰ্যন্ত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে হওক বা অসম চৰকাৰে হওক বা প্ৰশাসন যন্ত্ৰই আজি পৰ্যন্ত সেই ডিপোসমূহৰ বিৰুদ্ধে কিন্তু তদন্ত কিন্তু কৰা দেখা পোৱা নাই। গতিকে যিসমূহ অবৈধভাৱে যিসমূহ চলি আহিছে অবিজ্ঞানসন্মতভাৱে আৰু যিসমূহ বৈধভাৱে চলি আছে তেখেতসকলৰ যে সম্পূৰ্ণ নীতি নিয়ম মানি চলিছে কিনা এই বিষয়বস্তু লৈও কিন্তু তদন্ত হোৱাটো আমি দাবী উত্থাপন কৰিছোঁ। আৰু লগতে যিসমূহ আমাৰ মাইনিং কোম্পানীসমূহ আছে মাইনিং কোম্পানীসমূহ মুকলি কৰিব লাগে। বিভিন্ন সময়ত আমি প্ৰতিবাদ কৰি আহিছোঁ আৰু যিহেতু মাৰ্ঘেৰিটাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰাৰ পিছতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লিডু টিকক কলিয়াৰটো খুলিলে সেয়াই কিন্তু পৰ্যাপ্ত নহয়। আমি কৈ আহিছোঁ যে লিডু টিককৰ ৱেষ্ট ছাইড তিৰাপকলিৰে যিসমূহ মাইনিং কোম্পানী পৰিত্যক্ত অৱস্থাত আছে সেইসমূহ কিন্তু বিজ্ঞানসন্মতভাৱে খুলিব লাগে। নিবনুৱা সমস্যা যি ধৰণে গা কৰি আছে নিবনুৱা সমস্যাবিলাক সমাধান হ'ব। আৰু এই ক্ষেত্ৰত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনক আমি এটাই কথা ক'ব বিচাৰিছোঁ, যিসমূহ মাৰ্ঘেৰিটা মহকুমা এলেকাধীন অঞ্চলসমূহত যিদৰে কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে কয়লা ডিপোসমূহ এইবিলাক বিজ্ঞানসন্মতভাৱে চলিছে কি নাই আৰু তাত থকা মজুত থকা কয়লাসমূহ আচলতে বৈধতা কিমান আছে সেই বিষয়বস্তুটো আচলতে তদন্ত হ'ব লাগে, কিন্তু ইয়াৰ তদন্ত কৰা দেখা পোৱা নাই আমি। গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আঞ্চলিক সমিতিখনে দাবী উত্থাপন কৰিছে আৰু এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰিছে সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰলৈ প্ৰেৰণ কৰিব মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে। গতিকে এই স্মাৰকপত্ৰত থকা দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু অনাগত দিনত কিন্তু এই প্ৰতিবাদ আমাৰ অব্যাহত থাকিব। যিহেতু বিভিন্ন কৈ আহিছোঁ যে উত্তৰ পূৰ্ব কয়লা ক্ষেত্ৰ
এক্টৰ অন্তৰ্গত যিসমূহ কোম্পানী বন্ধ হৈ পৰিলে সেই বন্ধ কোম্পানীসমূহ কিন্তু খোলাৰ যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে আজি ৰাজহুৱা শুনানি হৈ গ'ল কিন্তু তাৰ পিছত কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাত বহুজন আহিছিলে কিন্তু সেই কথাতে তেখেতসকলে সীমাবদ্ধতা ৰাখিলে গতিকে এই যি মৌখিক প্ৰতিশ্ৰুতি দি গ'ল সেই বিষয়ববীয়াসকলে তেখেতসকলকো আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে নিৰাপকলেৰে খুলিব লাগিব আৰু যিসমূহ আমাৰ নিবনুৱা সমস্যা গা কৰি দিছে নিবনুৱা সমস্যা কিন্তু শীঘ্ৰে সমাধান কৰিব লাগিব আৰু লগতে যি অবৈধভাৱে যি কয়লা ডিপোসমূহ চলি আছে কয়লা ডিপোসমূহৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰিছোঁ গতিকে অতি শীঘ্ৰে এই দাবীসমূহ যদি সমাধান নহয় তেতিয়াহ'লে কিন্তু অনাগত দিনত কিন্তু কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব যুৱ ছাত্ৰ পৰিষদে